22 জানুয়ারি অযোধ্যায় রাম মন্দির উদ্বোধন ও রামলালা মূর্তির প্রাণ প্রতিষ্ঠার সামনে রেখে শিলচরে রাম লক্ষ্মণ সীতা সহ হনুমান সাজিয়ে বিশাল ভজন শোভাযাত্রা বের হলো শিলচর শহরে। শুক্রবার সন্ধ্যা শিলচর ডিএসএর ময়দান থেকে বিভিন্ন সংস্থা সংগঠন জনসাধারণ সহযোগিতায় বিশাল ভজন শোভাযাত্রা বের হয়। শহর পরিক্রমা করে শোভাযাত্রাটি ফের ডিএসএর ময়দানে এসে সমাপ্ত হয়। শোভাযাত্রা রামভজনে গোটা শিলচর শহর রাম নামে মুখরিত হয়ে ওঠে। অংশগ্রহণকারীদের হাতে হাতে গেরুয়া ধ্বজ সহ আনন্দ উল্লাসের সঙ্গে এই শোভাযাত্রায় অংশগ্রহণ করতে দেখা গিয়েছে। এই শোভাযাত্রায় উপস্থিত ছিলেন শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, কৌনিশ চন্দ্র চক্রবর্তী, দক্ষিণ অসম প্রান্ত সম্পর্ক প্রমুখ, রাষ্ট্রীয় স্বয়ংসেবক সংঘ, বিজেপি সভাপতি বিমলেন্দু রায় সহ বিশিষ্টজনেরা। বক্তব্য রাখতে গিয়ে 22 জানুয়ারি অযোধ্যায় রাম মন্দির উদ্বোধন নিয়ে বিভিন্ন বক্তারা তাদের মতামত তুলে ধরেন। শোভাযাত্রায় প্রায় 5000 সনাতনী ধর্মাবলম্বী লোক অংশ নেন। শিলচর থেকে বিশ্বজিৎ আচার্যের রিপোর্ট। नेशनल प्रेसिडेंट नड्डा जी और आमार मोदीजीर नेतृत्व गोटा कार्यक्रम तो चलि आछे और तेलुगे आह्वान करिছে যে भारतीय जनता पार्टी सकल स्तरेर कार्यकर्ताबिलाके लई और 18, 19 और 20 तारिखे এই কার্যক্রম सफाई अभियान तो चलाब लागे। आमार विधानसभा समष्टित भारतीय जनता पार्टी कार्यकर्तार द्वारा এই কার্যক্রমবিলাক চলি আছে। গোটেইকেইটা মন্দিৰ আমি सफाई अभियान কৰি আছোঁ। আমি নিজেও কৰি আছোঁ, এমপি মহোদয়ে কৰি আছে আৰু সকল স্তৰৰ কাৰ্যকৰ্তাই এই কামটো কৰি আছে। আৰু বিশেষ আকৰ্ষণটো এটা আছে যে 20, 21 আৰু 22 তাৰিখে আমাৰ শিলচৰ বিধানসভা সমষ্টিৰ গোটেইকেইটা NGO তেওঁলোকে আগবাঢ়ি আহিলে আৰু NGO ক্লাববিলাকে লৈ আমি স্বচ্ছতা অভিযান প্ৰধান যিবিলাক সড়ক আছে এই সড়কবিলাক স্বচ্ছতা অভিযান চলাম। আৰু আমাৰ চহৰত আপোনালোকে ইতিমধ্যে গোটেই চহৰটো বজৰং দলৰ কাৰ্যকৰ্তা, হিন্দু জাগৰণ মঞ্চৰ কাৰ্যকৰ্তা, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা গোট খাই আমি গোটা আমাৰ শিলচৰৰ আমি ধ্বজ লগাইছোঁ। আমি মাইকৰ ব্যৱস্থা আমি কৰিছোঁ। মাইকৰ জৰিয়তে আমি ৰাম নাম জপ কৰিম। গোটা শহৰত এইটো হ'ব, চলি আছে আজিৰ পৰা। আৰু আজি এটা ডাঙৰ আমাৰ ভজন ৰেলী আমি ওলাম এতিয়া। আৰু এইটো ভজন ৰেলীত আমাৰ গুৱাহাটীৰ পৰা মনোজ পণ্ডিত আহিলে আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ ছোৱালী দিশা বৰুৱা ইতিমধ্যে মানে তাই মানে খ্যাতি অৰ্জন কৰিছে। তেওঁলোকে খ্যাতি অৰ্জন কৰিছে ভজন গাই আৰু তেওঁলোকে ভজন গাব। আৰু এইটো লৈ আমি এটা ভজন কীৰ্তন কৰি আমি এটা ৰেলী ওলাম আৰু এই ৰেলীৰ মাধ্যমত আমি ৰাম নামটো জপ কৰিম। আৰু বিশেষকৈ আমাৰ 22 তাৰিখত সবকেইটা মন্দিৰত এই অনুষ্ঠানটো একদম কমিউনিটি ভিউইং হ'ব। ডাঙৰ ডাঙৰ আমি TV লগাই, LED লগাই, আমি প্ৰজেক্টৰ লগাই এই কাৰ্যক্ৰমটো চাম। আৰু তাৰপিছত মোদীজীৰ আহ্বানৰ চাৰা দি আমাৰ গোটেই বিধানসভা সমষ্টিত প্ৰত্যেক ঘৰত কেনেকৈ প্ৰদীপ জ্বলাব লাগে এইটো কাৰণে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা এটা কাৰ্যক্ৰম হাতত লোৱা হৈছে। আৰু তেওঁলোকে নিমন্ত্ৰণ পত্ৰ দি এইটো অনুৰোধ কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টি সকলোৱে গোট খাই একেলগত এই কামটো কৰি আছোঁ। আমি ভাবোঁ যে শিলচৰ বিধানসভা সমষ্টিৰ প্ৰত্যেকটা ঘৰত সেইদিনাখন 22 তাৰিখে আবেলি আৰু প্ৰদীপ জ্বলিব আৰু লাইটো জ্বলিব। আজি বিশাল অংশ লৈছে বা ল'ব বোলে। চাওক, মই এতিয়া এইটো দেখিছোঁ যে মই যদি ভুল নাকো তেনেহ'লে ফাৰ্ষ্ট টাইম এইটো কালচাৰেল ইউনিটৰ